নমস্কাৰ বন্ধুসকল। আজি অলপমান ব্লগ টাইপ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। কেনে হৈছে আপোনালোকেও চাই পেলাই ক'বচোন। যদি ভাল হৈছে ভাল বুলি ক'লি হ'ল, বেয়া হ'লে আৰু বেয়া বুলি ক'লি হ'ল। উপায় নাই আৰু নতুন ব্লগাৰ অলপমান চেষ্টা কৰিছোঁ আৰু ব্লগ হিচাপে কৰাৰ কাৰণে। আৰু এতিয়া আছোঁ মই বনাই থকা ঘৰটোৰ ভিতৰত। আৰু এই ঘৰটো কৰি আছোঁ দিয়ক, এনেকৈ নামন কাম কৰি আছোঁ আৰু এনেকৈ। উপায় নাই আৰু পইচা নহয় মানুহ। আজি অলপমান পইচা পাইছোঁ, আজি অলপমান কাম কৰিছোঁ। অলপমান মানে এইবাৰ কিন্তু অলপ লম্বা টাইমক গেলি কৰা গ'ল। আজি প্ৰায় 1 মাহমান হ'বই এতিয়া কাম কৰা। এখানি কাম কৰি আছোঁ আৰু ঠেকচা মাৰি কৰি আছোঁ আৰু কাম। আজি অলপমান কৰা গ'ল, তাৰপৰা আৰু ক'ৰবাত 5 মাহ 6 মাহমান নাই, পইচা নাই না। তাৰে পিছত আৰু আৰম্ভ কৰিছোঁ। তাৰে লাভটো কি হৈছে মই আপোনালোকক দেখাই আছোঁ। এৰি কাম কৰা লাভটো। এৰি কাম কৰাৰ যিটো লাভ, সেই লাভটো হৈছে এই যে খিৰিকীৰ ফ্ৰেমগিলাখান দেখছি না, এফালে এইটো ফ্ৰেম বেয়া হৈ গৈছে। উপায় নাই আৰু খিৰিকী পচাটোতো পচি গৈছে ফ্ৰেমটো, আৰু পচা মানে ধৰিছে দিয়কচোন, অলপমান বেছি নহয় তাকো। এতিয়া কাঠমিস্ত্ৰী অহাৰ পিছত কাঠমিস্ত্ৰীক সুধি চাওঁ, যদি ফ্ৰেমটো চলেতো চলিলাকে, নচললি আৰু ব্যৱস্থা কৰিব লাগিব, বদলাই দিব লাগিব। আৰু খৰচাটো হৈছে আৰু নামন খৰচা হ'ব, উপায় নাই ইয়াত। আৰু ঘৰটো বনাওঁতে যত যিমান টকা লগা আছিল সেইগিলাখানতো আনছোৱেই, আগৰগিলাখানতো গেছি। এইবাৰ 3বাৰ আনিলোঁ। আগত দুইবাৰ আনিছোঁ, সেই 2বাৰতো গোটাই পচি গৈছে। আৰু এইগিলাখান হৈছে গোটাই নতুন তক্তা। আৰু এই ওপৰৰ যিগিলাখান যে কাম যে কৰিব, সেইগিলাখানৰো গোটাই নতুন তক্তা আনিছোঁ অলৰেডি। এই সিফালে এইগিলাখানত লাগি আছে, দেখছেনে আপোনালোকে। এতিয়া যাম একবাৰ গাঁৱৰ ভিতৰৰ ফালে। সন্ধিতাকো বহুত দিন লাগাল পোৱা নাই। সন্ধিতাৰ তাকো যাওঁ একবাৰ, কি কৰিছে চাই আহোঁ। সন্ধিতা ঘৰত নাই, ফোনো মাৰিলোঁ, ফোনটো ধৰা নাই। এতিয়া আছোঁ অলপমান পথাৰৰ ফালে ফুৰিবা। আৰু বহুদিনৰ মূৰত সন্ধিতাৰ ঘৰক আহোঁতে সন্ধিতাহঁতৰ পিছফালৰ যিটো ৰাস্তা আছে পথাৰৰ মাজেদি, সেইটো ৰাস্তাইদি আহিলোঁ। মই আহি পেলাই অলপমান ৰখছোঁ ইয়াতে। তাৰমানে ইমান ধুনীয়া লাগছে ৰখি পেলাই, একো হাহাকাৰ নাই, নিৰল নিস্তব্ধ জেগা। কি ধুনীয়া পৰিৱেশ চাওকচোন আপোনালোকে একবাৰ, দেখছি না, ইমান ধুনীয়া পৰিৱেশ। ইয়াতে ৰখাৰ কিন্তু মজাই বেলেগ। আৰু ইফালে আহি পেলাই আমাৰ মাৰোৱালীৰ দোকান। মাৰোৱালী জাগা নাই ঠাট্টা নহয়, মাৰোৱালী। আৰু মাৰোৱালী অহাৰ লগে লগে দেখছি না, একদম চাহ তাহ চিংৰা টিংৰা লৈ দিছি। এনজয়। তুমি কি খাইছ? লাল চাহ, ডায়েবেটিছ মানুহৰ দৰে। তুমি বোলে আৰু ক'ৰবাত কিবা জোঁট লগাইছা, সঁচাই নেকি? ক'ৰবাত বোলে কইনা চাইছ? আৰু মোক কৈছি ৰ'বা, শুন্তি কৈছি। হৈ ৰ'বা, আগলৈ আছিলে জানো। ক'লো সেইগিলাখান কিন্তু মিছা কথা নাই কি বিকু। সেইবুলি কিন্তু আগতে কিন্তু বহুত জ্বালা দিছি বাপু। আগতে মই ইয়াতে দোকানত আছিলোঁ নহয়, গধূলা আহি পোৱাৰ পিছত চলি নাথাকে আৰু, চলি নাই আৰু ৰাতি 9টামান বজাত আহি পেলাই বাপু, হয় না নহয় কোৱা তুমি? এতিয়া যাওঁতে আৰু ঘৰত গ'লে নেকি? যাওঁ। ৰাতি মানে আজি চাওঁ দেচোন কি হয়। আহি পালোঁ খুড়া এটাৰ ঘৰত, আজি ভাত খাব মাতছি। খুড়া, এতিয়া মই পিঁয়াজখিনি ভাজি ল'লোঁ। এতিয়া পিঁয়াজখিনি প্ৰায় আধা ভজা নিচিনা হৈছে। তাৰপিছত এতিয়া মই গাহৰিটো বহাই দিম। এয়া গাহৰি বহাই দিলোঁ। এতিয়া পৰিমাণ হিচাপে নিমখখিনি দি দিলোঁ। আৰু এতিয়া ৰংগুড়াও দি দিম। এয়া আমি আলু দি দিলোঁ। আজি আমাৰ বেলেগ নাই আইটেমত, আলু আৰু গাহৰি আৰু বিলাহী দিয়া যাব। গাহৰি আৰু আলু আৰু বিলাহী। খুড়াই বনাই আছিল গাহৰি। এতিয়া খুড়া উঠি দিলাক, এতিয়া ক'লাক মোক বনাব দিলাক। এতিয়া গাহৰিটো প্ৰায় আধা ভজা গৈছে। এতিয়া মই ইয়াতে বিলাহীখিনি দি দিম। বিলাহী আগতে দিয়া নাই, বাকী নিমখ ৰংগুড়া এইখিনি দিছি। মই বিলাহীটো দি দিলোঁ। আগতে আদা ৰহুন দিয়াই গৈছিল, অলপ কমকৈ দিয়া গৈছিল। এতিয়া মই আৰু অলপমান আদা ৰহুন দিম। ধুনীয়া কৰি খুন্দনাত খুন্দি লোৱা গৈছে।
এই দি দিলোঁ আদা ৰহুন ধুনীয়া কৰি ভাজা গৈছে এতিয়া মই মাংসটোত পানী দিম এই পানী কিন্তু গৰম পানী দ গৰম পানী আগতে কৰি লোৱা গৈছিল ইফালে আহি পেলাই আমাৰ শুন্তি দা শুন্তি দা আহিলোঁ আৰু এখন ঘৰত মই আহি থাকোঁ না ধৰা আগে পিছত বহুখিনি খানা খাইছোঁ বাহিৰ গৈছোঁ কিন্তু আজি আচলতে খানাৰ তুমি চোৱা হয় তুমি মেইনটেইন কৰিছা খানাটো কিন্তু আচলতে কনকদাৰ হাতত যিটো মই গাহৰিৰ সোৱাদ সেই সোৱাদটোৰ কাৰণে বেছি জিভাই টানি লৈ আহিছে তাৰমানে আজি এওঁই বনাইছি সেইটোৱেতো মই জানো না কনকদাই বনাব আৰু কনকদাৰ গাহৰিৰ সোৱাদ আপোনালোকে খালী গম পালা হয় বা আপোনালোকে এতিয়া খাব নাপায় নে নাপায় কাৰণে আমি ক'ব নোৱাৰোঁ কিন্তু তেওঁ যিটো গাহৰি বনাব নহয় সঁচাকৈ তাৰমানে মানিব লগা বিশেষকৈ তাৰমানে কি নাগালেণ্ডত থকা মানুহ না সেইকাৰণে বহুত ফেমাছ আৰু এই যে আমাক খাবা মাতছি আমাক খাব মাতছি আৰু সিহঁতৰ বৌ যিবিলাক আঞ্জা বনাব খাবা আজি খাই পেলাই গম পাব না আজি খানাটো কিহৰ খানা ঘপককৈ হৈ গ'ল আকৌ গমেই মানে তোমাৰ গধূলি 7টা বজাত এনেকুৱা এৰেঞ্জমেণ্টে নাই নহয় ইমান হঠাৎ কেনেকৈ কি হয় অকণক সুধিব লাগিব কি কৈছা তুমি তাৰমানে কি আমাক খাবাই মাতছা নাই এই ৰবা খাব মাতছো নহয় আচলতে আমি কালি বিহু চাব গৈছিলোঁ বিহু চাব যাই থাকোঁতে গাড়ীত কথা পাতিলোঁ যি খানা এটা খাব লাগিছিল মই বোলো বিহু খানাকে চাওঁ ৰ'বা তাৰপিছত খানাটো খাওঁ তাৰপিছত আজি আৰু সন্ধিয়া ঘপককৈ মই মনত ভাবিলোঁ এই কালি খাম বুলি কৈছিলোঁ আজি খাই দিয়াই ভাল ওলাই গ'লোঁ অলপ বজাৰো আছিল বজাৰো কৰিলোঁ কৰি গ'লেতো ৰমেনকো লগ পালোঁ বোলে ব'লা ৰমেন গাহৰি অলপ লৈ আহোঁ আকৌ চিৰিয় নহয় খন্তিকো আনিব লাগিব এই খন্তিকেইটাকো লৈ আহিলোঁ আহি কিনে একেবাৰে গাহৰিখিনি লৈ আহি এতিয়া অলপ অসুবিধাৰ কাৰণে সিহঁতে দূৰ থাকিব নোৱাৰিল মই আৰম্ভ কৰিছিলোঁ এতিয়া বাকীখিনি আৰু ৰমেনক গোটেই দিছোঁ আৰু ৰমেন আৰু খন্তি যি কৰে এতিয়া আৰু কালি বিহু চাব গৈছোঁ বিহু চাব যাই গাড়ীৰ ভিতৰতে বহি আছোঁ তাতে আমাৰ বিহু শেষ কাৰণে ইমান পানী হৈছে আজি আৰু যামতো আজি যাব লাগিব কালিতো তুমি চুইচ অফ পঠিয়াই দিছা না আজি সেই চিষ্টেম নহ'ব আজি যাবই লাগিব যাম না আজি যাবই লাগিব কালি ফোন চুইচ অফ কৰি কেনেকুৱা মানুহ উঠি পেলাই লৈ আহিছোঁ আজি আৰু সেই চিষ্টেম নাই আজি ইয়াৰ পৰাই বাহিৰে বাহিৰে ইফালে খুৰী কি বনাইছে চাব লাগিব চাই দে খুৰী চিলি পনীৰ বনাই আছে ইফালে আজি মানে পনীৰটো অকল ড্ৰাই ফ্ৰাই আৰু ড্ৰাই ফ্ৰাই হ'ব এইফালে চিলি পনীৰ চেলিলে খানা স্পেচিয়েলেই হৈ যাব আজি খোৱাটো খামা আৰু ইফালে খুৰী পুৰা লাৰি আছে গাহৰি কি কওঁ খুৰী একদম আৰু লাষ্ট পৰ্যায় পালেতো আঞ্জা হ'বৰ হৈছে ন হ'বৰ হৈছে এইটো ধনিয়াৰ পাত মই দি দিম এতিয়া দি দিলে হৈ গ'ল আৰু ইফালে দি দিব ধনিয়া আঞ্জা পুৰা একদম ভকভকে উঠলি আছে হৈছে আৰু প্ৰায় ইফালে খুৰী ধনিয়া দি দিলাক হৈছে আৰু ন হৈ গৈছে আৰু খাব পৰা হৈ গ'ল বাহিৰত আহি দেখা পাওঁ মস্ত ডাঙৰ বইলান দিছে এতিয়া খানা চানা খাই পেলাই আমি একদম যোৱাও কথা আছিল এতিয়া কিবা হয় দেখা যাক ফাংচন আছিল ঘগ্ৰাপাৰত এতিয়া খানা চানা খাই অলপমান টাইম ৰখি দিওঁ যদি বৰষুণ কমে তেতিয়াহ'লে যাম সন্ধিয়া কনক ফুৰা মই আৰু টিকু যাব লগত টিকু আহি আছে আহি পোৱা নাই এতিয়া ই খচ্চাৰে কেইটাত টাইম দিছিল আমাক 10টা এতিয়া কেইটা বাজছি 11টা মাৰোৱাৰী নে মানে কি জানো না দোকানত তাৰপৰা তুমি কথা নাছিলো মই যি ফোন মাৰি সুধিলোঁ কোনে আঞ্জা বনাইছে ৰমেনে আঞ্জা বনাওঁতে মিছ কৰিব নোৱাৰি কেনে ৰমেনে বনোৱা নাই তাৰ কাৰোবাৰ নাচাওঁ এতিয়া সি কৈছে আহিব ওলছিলোঁ চাটাৰখন মাছটো এনে এটা কাষ্টমাৰ এটা আহিল 1500 টকাৰ মাল নিলা 1500 টকাৰ কাৰণে মানুহ গোটেই কেনেকৈ বহি ধৰিছে কাষ্টমাৰ ফিৰি আগদিন আৰু হ'লো আহিব না ৰাতি খুলি পেলাই দিছোঁ ভাত খাইছে মই ঘৰত যাম যদি চাওঁ সুধিলোঁ ৰমেনে বোলে আঞ্জা মাৰিছে মিছ কৰিব নহয় সেই আঞ্জা যাবই লাগিব হাঁহি নাচাওঁ হাঁহি মৰি আছে অলপ থকাৰ নাই কিন্তু ৰাম থকাৰ নিচিনা তোরা কেইটা খাইছ আমি কেইটা পাতি আছোঁ আঞ্জা বনাই ইয়াতে বহি আছোঁ নাই দিগদাৰ আমাৰ দোকানত এৰিয়ে বেন দিব জ্বালা আৰু মোৰো আহিব ইচ্ছা নাকি কথা পাতিব ইচ্ছা কিন্তু কি কৰিবি আৰু এৰিবিয়াতো নৰি উপায় নাই মাৰোৱালী মানুহ মাৰোৱাৰী নাই বিজনেছমেন ইলানৰ পৰা শিকপে লগা এতিয়া বহুত হৈছে বহুত লৈ ডাঙৰ কৰিছিলোঁ দেচোন কিন্তু শিকপে লগা এতিয়া এটা পাই লাগব আমি
বৰ জ্বালা আহিলে মানে ইচ্ছা কৰা বস্তুটো ইচ্ছা কৰিব নোৱাৰে এনা হৈ যায় পূৰণ কৰিব নোৱাৰে এই বৰ টান পায় কিবা পূৰণ কৰিব পৰা নাই তই কিবা খাচী বাজেট আছে নেকি খাতি যায় তোৰ বেলেগ লগৰ ছোৱালী যে ফুৰিব যায় মই যে দোকান থাক পেলাই তেতিয়া কেনে লাগে মনটো ভাবচোন হয়নে এনা নহয় বেলেগ লগত চলি যে আকৌ এনজয় কৰিব পৰা নাই তই কি এনজয় কৰা নাই মই ৰাতিটো দিনটো যি পুৱা 9টাৰ পৰা ৰাতি 11টা 12টা বজাত দোকান যাওঁ হয়নে এতিয়া মুখখন মই খুলিলি বহুত কথা হ'ব মনে থাক তোৰ দৰা হেলি তোৰ 10 তাৰিখ মনে থাক গতিকে মই আৰু নকওঁ মনে থাক কাজিয়া লাগব মনে থাক ইফালে আমাৰ খানা চানা পুৰা ৰেডি আৰু আইটেমো বহুতকেইটা বনাইছি ইফালে আছে চিলি পনীৰ বেঙেনা ফ্ৰাই দালি আৰু ইফালে তিয়হৰ চালাড খাব লাগে এতিয়া টাইমত খাব লাগে তুমি খাম বুলি কয় তুমি গাহৰি 2 পিচ খাই পেলাই শেষতে দিয়া মানুহ চাবচোন আজি চাবা সন্তিদা এই গাহৰি টানাত বেয়া নহয় দে অনুদান দিলে গাহৰি টানাত বেয়া ইফালে আমাৰ মুনু আহি গৈছি মুনুক মই দেখা নাই মুনু পঢ়ি আছিল হয় না মুনু এইবাৰ মেট্ৰিক দিবা ন তেবিকো খানাটোতো হৈ গেল খানা মজা বঢ়িয়া কেনে লাগছি খাই এই মজা বনাইছে হে খানাটো কোনি বনাব লাগিছে কি ধৰিব খানাটো চব মিহালতে কনক খুৰাও বনাইছি খুৰীও বনাইছি ময়ো বনাইছো মাংস কাৰণে কিন্তু বাকী চব বনাই বস্তু এই বঢ়িয়া আছে অন্দিনাকৈ 2 গুণ আছে ভাল লাগছি না মজা একদম চুপাৰ তুমি তোমাৰ কেনে লাগিলে খাই বঢ়িয়া লাগছি খাই ভাল লাগছে ন তাতে আৰু গাহৰি গাহৰিৰে অকণমান মাতে নেকি গাহৰি এইফালে আছে আমাৰ মিষ্টাৰ হন্তি মই যে কৈছিলোঁ নহয় যে আঞ্জাৰ খোৱাটোৰ সমাহাৰ হ'ব কেনে লাগছে খাই এই ৰবিদা যাওঁ থাকোঁ খানা যদি উঞ্জিতত কি কওঁ আজি আৰু সেইটো পাব লাগিব সি মোৰ পিছে পিছে নাছি সি মোক আজি সুধছি কঞ্চিকৰা তহঁতে যে ক'ৰবাত খানা খাবি নেকি মই যে কনকচিত খানা খাম তেওঁ কৈছে অ' ময়ো যাম সেই 12টা বজালৈ ৰখি দিছে কনক খুৰে তুমি মোক ঘৰে এখন নিদিয়া মই যেতিয়া সুধছে না গধূলি আজি তহঁতে ক'ত খানা খাবি কিয় খাওঁ মই কনক খুৰে নিজে খানা মোৰ মতে হ'ব এতিয়া সন্তি আৰু সি বহুত ডাঙৰ চেলিব্ৰিটি সন্তিহঁতক লগ পোৱাটো আমাৰ কাৰণে একদম বহুত সৌভাগ্যজনক কথা বাপৰে বাপ আজি যি সন্তিক লগ পাইছো ৰোমেট তুমিওতো গম পাইছো সন্তিক লগ পোৱাটো আমাৰ কাৰণে বহুত সৌভাগ্যজনক কথা তো আজি কি লাগত সন্তিক লগ পাইছো তো এইটো ভগৱানে আমাক কিজানি ব্লেছ কৰিছে এইটোৰ কাৰণে আমি সন্তিক আজি লগ পাইছো বেছি খানা খাই আহি পোৱাত বহুতখিনি দেৰি হৈ গ'ল সেইকাৰণে যোৱাকালি আৰু ভিডিঅ'টো শেষেই কৰা নহ'ল এতিয়া ভাবিছোঁ আজি আৰু ভিডিঅ'টো শেষ কৰোঁ লাম্বাও হৈছে যথেষ্টখিনি আৰু খিৰিকীৰ যি ফ্ৰেমটো ভাঙিছিলে লৈ আহিছিলোঁ মই ফেভিকলেদি আপোনালোকৰ এই যোনখিনি বস্তু ভাঙছিল এই বস্তুখিনি কেনেকৈ ৰিপেয়াৰিং কৰিব পাৰি কি কৰি ফেভিকলটো যিহেতু লৈয়ে আহিছোঁ এতিয়া মই অলপমান চিন্তা কৰি এই কামখিনি কৰিব লাগে ঠিক আছে আৰু এই যে আজি ফাৰ্ষ্ট টাইম মই ব্লগ হিচাপে আপলোড কৰিছোঁ কেনে হৈছে বা মোৰ কৰাত হৈছে না নাই আপোনালোকে সেইখিনি কথাও জনাই দিব ঠিক আছে বাৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ জয় অসম জয় জুবিন দা